মোৰ বন্ধু বান্ধৱীসকল সকলোকে দুপৰীয়া শুভেচ্ছা জনাইছোঁ। আৰু বৰ্তমান এতিয়া মই আমৰ টক বনাবলৈ এতিয়া কেৰাহী এটাত কালজিৰা দিলোঁ আৰু বৰ্তমান শুকান জলকীয়া দিলোঁ। এয়া জিৰা আৰু জালুক শুকানকৈ কেৰাহীত ভাজি লৈ ধুনীয়াকৈ গুড়া খুন্দি লৈছিলোঁ। গুড়া খুন্দি লৈ সেইখিনিও দি দিলোঁ। তাৰপিছত আমি এতিয়া গুড় দি দিলোঁ। গুড়টো জোখ অনুযায়ী দিব আপোনালোকে যিমান মিঠা খায়। কিন্তু মই 1.5 কেজিমান আম লৈছোঁ। 1.5 কেজি আমৰ কাৰণে আধা কেজি গুড় লৈছোঁ। এয়া এতিয়া আমি ভাজি ল'ম ধুনীয়াকৈ। এইখিনি ভাজি লোৱাৰ পিছত আমখিনি আমি ধুনীয়াকৈ পকা আম লৈছিলোঁ। পকা আমখিনি ধুনীয়াকৈ বাকলি গুচাই মিক্সিত মাৰি লৈছোঁ। মিক্সিত মাৰি লৈ এতিয়া বৰ্তমান ইয়াতে ঢালি দিম। ইয়াত সোৱাদ অনুযায়ী অকণমান নিমখ দিব পাৰিব। নিমখ দিলে অকণমান সোৱাদটো ফুটি উঠে। নিমখ মিঠাই হেৰিটো ফুটি আহে। এতিয়া গুড়খিনি গলিব লাগিব। মই কাটি দিয়া নহ'ল, গোটাই আনি গোটাই ঢালি দিলোঁ। গলিব লাগিলে অকণমান কাটি ল'লে বেছি ভাল হয়, সোনকালে গলি যায়। এতিয়া মই বাৰু গলতে অকণমান দেৰি হ'ব। এইখিনি যেতিয়া আমি আমৰ পেষ্টটো ঢালি দিম, তাৰপিছত উতলি যেতিয়া ঠিক হ'ব তেতিয়া আমাৰ টক হৈ যাব। আমৰ টক এনেকৈ বনাই নে আপোনালোকে কেনেকৈ বনাব জনাবচোন দেই। আমৰ টক বিভিন্ন ধৰণত বনাব পাৰি, কাটিও বনাব পাৰি। তাৰপিছত বইল কৰি লৈ পিটিকা কৰিও বনাব পাৰি। মই যিহেতুকে পকা আম লৈছোঁ, পকা আমটো বৰ্তমান বইল কৰি লোৱা নাই, ধুনীয়াকৈ বাকলি গুচাই মিক্সিত খুন্দি লৈছোঁ। আৰু জিৰা আৰু শুকান জলকীয়া আৰু জালুক ধুনীয়াকৈ আমি জিৰা জালুকখিনি কেৰাহী এটাত ভাজি লৈ ধুনীয়াকৈ গুড়া খুন্দি লৈছোঁ। আৰু শুকান জলকীয়া আৰু কালজিৰা তেলত ফুটাই লৈছোঁ। ফুটাই লৈ এইখিনি গুড়খিনি ভাজি লৈছোঁ। তাতে আমি নিমখ এড কৰি দিলোঁ 1 চামুচ। এই নিমখখিনিও তাত অকণমান ধুনীয়াকৈ গুড়টো অকণমান ফুটি উঠিব মিঠাটো। নিমখ নিদিওঁ বুলি ক'লে নিদিব পাৰে আপোনালোকে, কিন্তু নিমখ দিওঁ বুলি ক'লে অকণমান মিঠাটো ফুটি উঠে আৰু খাবলৈ অকণমান টেষ্টটো বেলেগ লাগে। ইয়াত আৰু অন্য একো মিলাব নালাগে। এতিয়া আমৰ এই পেষ্টখিনি বনাই থৈ দিছিলোঁ মই ৰাতিয়ে, অৱশ্যে পেষ্টটো ধুনীয়াকৈ খুন্দি এনেকৈ থৈ দিছিলোঁ। এতিয়া তাত ঢালি দিম। এতিয়া ঢালি দি দিলোঁ। এইখিনি এতিয়া বহুত সময় আমি সিজাব লাগিব। সিজোৱাৰ পিছত আপোনালোকক মই দেখুৱাই আছোঁ। আপোনালোকে আমৰ টকটো কেনেকৈ বনাই জনাব। আজি যিহেতুকে ঘৰৰ এটা অনুষ্ঠান পাতিছোঁ, অনুষ্ঠানত ৰুটিৰ লগতে আমৰ টক দিম বুলি এতিয়া আমৰ টক বনাই আছোঁ। সকলোকে দুপৰীয়া শুভেচ্ছা জনাইছোঁ। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। ভিডিঅ'টো চাই যদি ভাল লাগিছে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব, লগতে পেজটো ফ'ল' কৰিব। আকৌ এবাৰ সকলোকে দুপৰীয়া শুভেচ্ছা জনাই ভিডিঅ'টো ইয়াতে বিদায় লৈছোঁ। আৰু এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই। আমৰ টক হৈ গ'ল। আমৰ টকটো কালাৰটো দেখিছেনে কেনেকুৱা হৈছে বাৰু। এই গুড় আৰু শুকান জলকীয়া আৰু কালজিৰা আৰু জালুক জিৰা আমৰ টক ৰেডি হৈ গ'ল। এতিয়া খোৱাহে কথা আৰু।